নমস্কাৰ অংকল ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ আজি পুনৰ আপোনালোকৰ কাৰণে বহুত ডাঙৰ ভাল খবৰ আহি গ'ল নিজৰ এয়াৰপৰ্টত চাকৰি মুকলি কৰি দিছে প্ৰায় 37,938 টা পদ মুকলি কৰি দিছে গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেন্সি হয় 8 পাছ হওক 10 পাছ হওক 12 পাছ হওক ডিগ্ৰী পাছ হওক সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব সো কেনেদৰে আবেদনসমূহ কৰিব পাৰিব লগতে ভেকেন্সিখিনি সকলোখিনি A to Z আপোনালোকক জনাই দিয়া হ'ব সো ভিডিওটো শেষলৈকে চাব মই পোনপ্ৰথমে ভেকেন্সিখিনিয়ে জনাই দিছোঁ কি ভেকেন্সি মুকলি কৰিছে ক্ৰেবিন কিউ ভেকেন্সি মুকলি কৰিছে ফাইনেন্স কনসালটেন্টৰ ভেকেন্সি মুকলি কৰিছে এক্সিকিউটিভ ফাইনেন্স ৰেভিনিউ ভেকেন্সি মুকলি কৰিছে অফিচ এক্সিকিউটিভ কাষ্টমাৰ সাৰ্ভিসৰ ভেকেন্সি মুকলি কৰিছে ৰেম সিকিউৰিটি কাষ্টমাৰ সাৰ্ভিস অফিচাৰ লোডিং ৰেম লোডাৰ অফিচাৰ গ্ৰাউণ্ড ষ্টাফৰ ভেকেন্সি মুকলি কৰিছে সিনিয়ৰ এক্সিকিউটিভৰ ভেকেন্সি মুকলি কৰিছে ফ্লাইট ডিস্পেচাৰৰ ভেকেন্সি মুকলি কৰিছে মানে আপোনালোকে যদি আপোনালোকে 10 পাছ কৰিছে বা 12 পাছ কৰিছে বা গ্ৰেজুৱেশ্যন পাছ কৰিছে আপোনালোকে এয়াৰপৰ্টত চাকৰিসমূহ লাভ কৰিব পাৰিব মানে এয়াৰপৰ্টৰ ফালৰ পৰা ভেকেন্সিসমূহ মুকলি কৰিছে সো আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আপোনালোকে 10 পাছৰ কাৰণে ভেকেন্সি মুকলি কৰিছে 12 পাছৰ কাৰণে মুকলি কৰিছে গ্ৰেজুৱেশ্যনৰ কাৰণে মুকলি কৰিছে সো কেনেদৰে আবেদনসমূহ কৰিব পাৰিব সকলোখিনি কথা মই আপোনালোকক ডিটেইলছত জনাই আছো সো লাষ্ট ডেট কেতিয়া হয় কোনটো তাৰিখ আপোনালোকে কেতিয়া পৰা কেতিয়ালৈ আবেদনসমূহ কৰিব পাৰিব সকলোখিনি কথা আপোনালোকক জনাই আছো সো দেখিব পাৰিছে গ্ৰাউণ্ড ষ্টাফ হওক সিনিয়ৰ এক্সিকিউটিভ ফাইনেল ডিস্পেচ ফ্লাইট ডিস্পেচাৰ এছিষ্টেণ্ট টেকনিকেল অফিচাৰ কনসালটেন্ট বিশেষকৈ আপোনালোকে যিটো গ্ৰাউণ্ড ষ্টাফৰ ভেকেন্সি এইটো মিনিমাম যদি আপোনালোকে 10 পাছ কৰিছে তেতিয়াই পাৰিব বাকীখিনি ক্ষেত্ৰত 12 পাছ বা ডিগ্ৰী পাছ কৰিলে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব টোটেল পোষ্ট আপোনালোকে ভেৰিয়াছ দেখিবলৈ হ'ব বহুখিনি ভেকেন্সি মুকলি কৰিছে কোনো মানে আপোনালোকৰ এক্সাক্ট মানে হিচাপটো যেনে হলো মিনিমাম আপোনালোকে 30,000 প্লাস বুলিয়ে ধৰি লওক যেহেতু অল ইণ্ডিয়া লেভেলৰ ভেকেন্সি হৈছে 30,000 প্লাসই হ'ব কিন্তু আপোনালোকে ভেৰিয়াছ বুলি দিয়া আছে বৃহৎ সংখ্যক ভেকেন্সি মুকলি কৰিছে আৰু এপ্লাই মতে আপোনালোকে অনলাইন যোগে পাৰিব সো যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবিছে আপোনালোকে অনলাইন যোগে আবেদনসমূহ কৰি ল'ব পাৰিব হু কেন এপ্লাই অল ইণ্ডিয়া মেল হওক ফিমেল হওক সকলোৱে আবেদনসমূহ কৰিব মই আপোনালোকক আগতে জনাইছো যেহেতু আপোনালোকে অল ইণ্ডিয়া ভেকেন্সি হয় হলেও কিন্তু আপোনালোকে নিজৰ যিটো এয়াৰপৰ্ট আছে ন লোকেশ্যনটো চাই পেলাই আপোনালোকে নিজৰ এয়াৰপৰ্টৰ ওচৰত যিখিনি পদ খালী হৈছে সেইটোত আপোনালোকে গৈ ডাইৰেক্ট আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব তেনেদৰে আপোনালোকে ৱেবছাইটৰ থ্ৰুদি কৰিব লাগিব সো মই কেনেদৰে আপোনালোকে বিচাৰিব নিজৰ এয়াৰপৰ্টৰ ওচৰত কোনটো পদ খালী হৈছে কোনটো কেনেকৈ বিচাৰিব কেনেকৈ আবেদনসমূহ কৰিব মই সেইখিনি কথাটো আপোনালোকক জনাই দিমেই তাৰ আগতে বাকি ডিটেইলছখিনি জনাই দিছোঁ বয়সৰ সময়সীমা 18 পৰা 50 বছৰলৈকে পাৰিব লগতে আপোনালোকে ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব এছচি ক্ষেত্ৰত 5 বছৰকৈ ওবিচি ক্ষেত্ৰত 3 বছৰকৈ পিডব্লিউবিডি ক্ষেত্ৰত 10 বছৰ পৰ্যন্ত ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব আৰু এপ্লিকেশ্যন ফিজ ইয়াত কোনো দিয়া কথা নাই 1 টকা কোনো ফিজ দিব নালাগে জেনেৰেল ওবিচি ফ্ৰী হয় এছচি এছচি পিডব্লিউ ইয়াত কোনো এপ্লিকেশ্যন ফিজ দিব নালাগে সকলোখিনি ফ্ৰীয়ে হয় সো যদি আপোনালোকে ভাবিছে এয়াৰপৰ্টত চাকৰি কৰিম বুলি এটা স্থায়ী চাকৰি পাৰ্মানেণ্ট চাকৰি তেন্তে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব সো ডিটেইলছখিনি দেখিব পাৰিছে আৰু যদি আপোনালোকে ভাবিছে যে আপোনালোকক কেনেদৰে আবেদনসমূহ কৰিব তাৰ ওপৰত আপোনালোকক এটা ভিডিঅ' লাগে তেন্তে আপোনালোকে আমাৰ ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু লগতে 1000 লাইক কৰি দিয়ক যেতিয়া 1000 লাইক হ'ব লগালগ আপোনালোকে নেক্সট ভিডিঅ'টো আপোনালোকক কেনেদৰে আবেদনসমূহ কৰিব মই তাৰ ওপৰত এটা আপোনালোকক ভিডিঅ' জনাই দিয়া হ'ব মানে কেনেকৈ আপোনালোকে নিজৰ ওচৰৰ এয়াৰপৰ্টটো বিচাৰি পেলাই সেই এয়াৰপৰ্টত কি ভেকেন্সি খালী হৈছে চাই পেলাই আপোনালোকে আবেদনসমূহ কৰিব পাৰিব সেইখিনি কথা আপোনালোকক জনাই দিয়া হ'ব আৰু ওভাৰঅল প্ৰায় 30,000 প্লাস ভেকেন্সি মুকলি কৰিছে নিজৰ এয়াৰপৰ্ট অনুযায়ী আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব বেলেগ এয়াৰপৰ্টতো পাৰে কিন্তু আপোনালোকে যদি নিজৰ ওচৰটো এয়াৰপৰ্ট কৰিলে ভাল হ'ব ন সেইটো কথা কৈছোঁ আৰু সিলেকশ্যন প্ৰচেছটো ইণ্টাৰভিউ হ'ব আৰু যেতিয়া আপোনালোকে এপ্লাই কৰিব এপ্লাই কৰাৰ পিছত আপোনালোকক শ্বৰ্ট লিষ্টেড কৰাব সো এয়াৰপৰ্টৰ অথৰিটিৰ ফালৰ পৰা তাৰপিছত যদি মানে আপোনালোকে শ্বৰ্ট লিষ্টেড হয় তাৰপিছত আপোনালোকে ইণ্টাৰভিউৰ কাৰণে মাতিব আৰু এডুকেশ্যন কোৱালিফিকেশ্যন যদি আপোনালোকে 10 পাছ কৰিছে 12 পাছ কৰিছে বা গ্ৰেজুৱেশ্যন পাছ কৰিছে তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব 10 পাছ হওক 12 পাছ হওক ডিগ্ৰী পাছ হওক সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰে যিহেতু সো এটা বেষ্ট অপৰচুনিটি আপোনালোকৰ কাৰণে মুকলি কৰিছে সো অপৰচুনিটি আপোনালোকে মিছ নকৰিব ইম্পৰ্টেণ্ট ডকুমেণ্টছৰ ক্ষেত্ৰত ৰিজিউম চিভি পাছপোৰ্ট সাইজ ফটোগ্ৰাফ চিগনেচাৰ আধাৰ কাৰ্ড এনেকুৱা ধৰণৰ ডকুমেণ্টছখিনি আপোনালোকৰ প্ৰয়োজন হ'ব এজ প্ৰুফ এনেকুৱা ধৰণৰ আপোনালোকৰ ডকুমেণ্টছখিনি প্ৰয়োজন হ'ব সো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় যদি আপোনালোকে এলিজিবল হয় আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব হাউ টু এপ্লাই এই ভেকেন্সিখিনি আপোনালোকে অনলাইন যোগে কৰিব পাৰিব মই আপোনালোকক জনাইছোৱেই সো অনলাইন যোগে আবেদনসমূহ কৰিবৰ কাৰণে আপোনালোকে ইয়াৰ যিটো অফিচিয়েল ৱেবছাইট আছে ইণ্ডিগো এয়াৰলাইন যিটো অফিচিয়েল ৱেবছাইট আছে তাৰ ইণ্ডিগো এয়াৰলাইনৰ অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে যিটো
আপোনালোকৰ কেৰিয়াৰ চাইট আছে ন সেই কেৰিয়াৰ চাইটত গ'লে আপোনালোকে সম্পূৰ্ণ ভেকেঞ্চি ডিটেইলছটো দেখা পাব ক'ত কিমান ভেকেঞ্চি মুকলি কৰিছে কোনটো এয়াৰপৰ্টৰ ফালৰ পৰা কিমান ভেকেঞ্চি মুকলি কৰিছে তেনেদৰে সম্পূৰ্ণ ডিটেইলছ দেখা পাব চ' অভাৰঅল ভাৰতবৰ্ষত যিমানখিনি এয়াৰপৰ্ট আছে গোটেইখিনি এয়াৰপৰ্ট যোগ কৰিলে প্ৰায় 30,000 প্লাছ ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব কিন্তু আপোনালোকে নিজৰ যিটো এৰিয়াৰ যিটো এয়াৰপৰ্ট আছে সেইটো কেনেদৰে আবেদনসমূহ কৰিব সেইখিনি কথা মই আপোনালোকক সম্পূৰ্ণ ডিটেইলছ যদি আপোনালোকক লাগে তেন্তে 1000 লাইক কৰিলে হ'ল লগতে ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু লগালগ আপোনালোকৰ নেক্সট ভিডিঅ' আপোনালোকৰ তাৰ ওপৰত আহি যাব ভিডিঅ'টো কমেণ্ট এটা কৰি দিয়ক লগতে ভিডিঅ'টো শ্বেয়াৰ কৰক লগতে শ্বেয়াৰ কৰিলে মানে 1000 লাইক হ'ব ন 1000 লাইক কৰাই দিয়ক চ' আপোনালোকে নেক্সট ভিডিঅ' আপোনালোকে পাই যাব চ' আজি ভিডিঅ' মানে যদি লাইক কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব আজিৰ ভিডিঅ'টোত লগ পাম